Morning, my dear student. Class 9ত পঢ়ি থকা মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। তোমালোকৰ যিখিনি আইটি আৰু আইটি সাবজেক্ট আছে অৰ্থাৎ ইনফৰমেশ্যন টেকনলজি যিখিনি সাবজেক্ট আছে তোমালোকৰ যিখিনি আজি ইলেক্ট্ৰিক সাবজেক্ট তোমালোকে লৈছা তাৰ কাৰণে বৰ্তমান সময়ত ক্লাছ আমি ইতিমধ্যে আৰম্ভ কৰিছো আৰু ইতিমধ্যে 4টা কোৱেশ্চন আমি আলোচনা কৰিছো। আজি আমি যেটো কোৱেশ্চন আলোচনা কৰিম হেতু হল কোৱেশ্চন নম্বৰ 5 আৰু আজি যিখিনি আলোচ্য বিষয় আমাৰ হেতু হল হোৱাট ইজ ইফেক্টিভ কমিউনিকেশ্যন। সো আমি আজি বুজিম যে ইফেক্টিভ মানে কি ভাল বুলি ক'ব পাৰা, কমিউনিকেশ্যন মানে কি বাৰ্তালাপ। ইফেক্টিভ কমিউনিকেশ্যন কোনখিনি হ'ব? ইফেক্টিভ মানে তোমালোকে ফলপ্ৰসূ বুলি ক'ব পাৰা, ফলপ্ৰসূ ঠিক আছে। ফলপ্ৰসূ কমিউনিকেশ্যন কাক ক'ব? ওকে বা কেনেকৈ আমি ফলপ্ৰসূ কমিউনিকেশ্যন কৰিব পাৰো। সো ইয়াত আনসাৰ দি আছে there are 7 C of effective communication. ইফেক্টিভ কমিউনিকেশ্যন কৰাৰ ক্ষেত্ৰত আমি 7টা চিৰ কথা, ঠিক আছে, 7 চিৰ কথা মনত ৰাখিব লাগিব which are applicable for both, যেটো applicable হয় দুয়োৰে ক্ষেত্ৰত, for written যদি আমি written communication কৰিব বিচাৰো তথাপি ইম্পৰ্টেন্ট হয়, as well as oral communication যদি oral communication কৰিব বিচাৰো অৰ্থাৎ মুখেৰে আমি বাৰ্তালাপ কৰিব বিচাৰো তথাপিও কিন্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব 7C। সেই কাৰণে মনত ৰাখিবা 7C মানে হল 7টা চিৰ সমূহাৰ, 7টা চিৰ সমূহাৰ, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা চি মিলি পিনে 7C হৈ যায়, ঠিক আছে। যেনেকৈ কৈ প্ৰথম চি হল ক্লিয়াৰ। ক্লিয়াৰ মানে কি? ক্লিয়াৰ মানে স্পষ্ট, অৰ্থাৎ আমি যেতিয়া কথা পাতিম আমাৰ কথাবিলাক কি হ'ব লাগিব? ক্লিয়াৰ হ'ব লাগিব। অলৱেজ সে ক্লিয়াৰলি হোৱাট ইউ ৱান্ট টু সে, যিখিনি তুমি কবা গোটেইখিনি কথা কি হ'ব লাগে? ক্লিয়াৰ হ'ব লাগে। নাম্বাৰ 2 কথা কি কৈ আছে? নাম্বাৰ 2 সি হল আমাৰ কনসাইজ। এট ফাৰ্স্ট আমি বুজি উঠিব লাগিব what is the meaning of concise. So always use simple language, সদায় আমি যিবিলাক কথা কম সেইবিলাক কি হ'ব লাগে আৰু simple language হ'ব লাগে, and say only what is required, যিখিনি প্ৰয়োজন সেই মতে সেই কথা ক'ব লাগে, যিবিলাক প্ৰয়োজন নাই অপ্ৰয়োজনীয় কথা সেই মতে কথা কোৱাৰ কোনো প্ৰয়োজন নাই, ঠিক আছে। নেক্সট কনক্ৰিয়েট মানে কি? যে অলৱেজ ইউজ প্ৰপাৰ ৱৰ্ড, আমি প্ৰপাৰলি শব্দবিলাক ব্যৱহাৰ কৰিব লাগে, এণ্ড ফ্ৰেজ যিবিলাক বাক্যাংশ আছে ব্যৱহাৰ কৰিব লাগে ইন দা সেন্টেন্স। অৰ্থাৎ কনক্ৰিয়েট বুলি কোৱাৰ লগে লগে যিখিনি প্ৰয়োজনীয় কথা বতৰা, যিখিনি প্ৰয়োজনীয় শব্দ, যিখিনি প্ৰয়োজনীয় বাক্যাংশ আমি ব্যৱহাৰ কৰা প্ৰয়োজন সেইখিনি ব্যৱহাৰ কৰাকে আমি কনক্ৰিয়েট বুলি কোৱা হয়, ঠিক আছে। আফটাৰ দ্যাট কাৰেক্ট মানে সঠিক, অলৱেজ ইউজ কাৰেক্ট স্পেলিং, আমি সঠিক বানান আমি সদায় কৰাৰ যত্ন কৰিব লাগে, এণ্ড গ্ৰামাৰ, আৰু গ্ৰামাৰখিনি সঠিক হ'ব লাগে সদায় ইন দা সেন্টেন্স, এটা বাক্য যেতিয়া আমি কম বা এটা বাক্য যেতিয়া আমি লিখি পিনে দি পিনে কমিউনিকেশ্যন কৰিম তেতিয়া সদায় মনত ৰাখিব লাগিব যে স্পেলিং বিলাক বা গ্ৰামাৰ বিলাক সদায় কাৰেক্ট হোৱাটো প্ৰয়োজন, ঠিক আছে। তেতিয়াহ'লে ভাল বা ইফেক্টিভ কমিউনিকেশ্যন আমি কৰিম বুলি বা কৰা হ'ব বুলি আমি ক'ব পাৰো, ঠিক আছে। আফটাৰ দ্যাট coherent. So what is the meaning of coherent? So your what should be related to the main topic. তুমি যিবিলাকে কথা নকবা কিয় বা যিবিলাক কথাই কবা তোমাৰ ৰাইটেনত বা তোমাৰ কমিউনিকেশ্যনত বা স্পিকিঙত, ঠিক আছে, সববিলাক কথা কিন্তু মেইন টপিকৰ লগত কানেকশ্যন থাকিব লাগিব। এণ্ড ইউৰ ৱাৰ্ড শুড মেক সেন্স, আৰু তুমি যিবিলাক কথা কবা সেইবিলাকৰ এটা যাতে সেন্স থাকে, ঠিক আছে। এনেই জাষ্ট ননসেন্স থকা কেতবোৰ কথা ক'লে নহয় বা হৈ নাযায় কমিউনিকেশ্যন, ভাল কমিউনিকেশ্যন নহ'ব। তুমি যিখিনি কথা কবা সেইখিনি সেন্স থাকিব লাগিব। সেন্স থকা মানে হল আলটিমেটলি তোমালোকে মানে তুমি জ্ঞাত থাকিব লাগিব তুমি কি কৈ আছা কি নকৈ আছা, ঠিক আছে। ইউ শুড হ্যাভ কন্ট্রোল অন ইউর ওয়ার্ডস, ওকে। আফটার দ্যাট কমপ্লিট। সো ইউর মেসেজ শুড বি কমপ্লিট, তুমি যেতিয়াই কথা পাতিবা বা কমিউনিকেশ্যন কৰিবা বা লিখিত ৰূপতে হওক সেইটো ওৰাল ৰূপতে হওক, সেইটো মনত ৰাখিবা যে কমপ্লিটেড হ'ব লাগিব, কমপ্লিট হ'ব লাগিব। তুমি যদি কমপ্লিট নকৰি পিনে মাজতে ৰাখি দিয়ে তেতিয়া কিন্তু ঠিক নহয় সেইটো। এণ্ড হ্যাভ অল দ্য নিডেড ইনফৰমেশ্যন, আৰু যিখিনি ইনফৰমেশ্যন, যিখিনি তথ্য, যিখিনি খবৰ তোমাৰ কাৰণে প্ৰয়োজন, ঠিক আছে, সেইখিনি তথ্য তুমি জনাবলৈ সদায় ট্ৰাই কৰিবা, এইখিনি কথা কৈ আছে। এণ্ড দ্য লাষ্ট চি, ঠিক আছে, লাষ্ট ওৱান কি বুলি কৈ আছে? কৰ্টিয়াছ বুলি কোৱাৰ লগে লগে আমি সদায় সততা অৱলম্বন কৰিব লাগে কথা কওঁতে বা কমিউনিকেশ্যন কৰোঁতে, ৰেসপেক্টফুল, সদায় আনক সন্মান দি পিনে সেই কথা ক'ব লাগে, এণ্ড ফ্ৰেণ্ডলি অৰ্থাৎ বন্ধুসুলভ মনোভাৱ লৈ পিনে কথা ক'ব লাগে উইথ আদাৰ, অন্য ব্যক্তিৰ লগত কথা কোৱাৰ ক্ষেত্ৰত, ঠিক আছে। আফটাৰ দ্যাট হোৱাট ইজ দ্য নেক্সট? হাউ মেনি টাইপ অফ কমিউনিকেশ্যন মেথড। সো কমিউনিকেশ্যন মেথড কিমান প্ৰকাৰৰ হয় সেইবিলাক কথা আমি এতিয়া আলোচনা কৰিম। সো দেয়াৰ আৰ 3 মেইন টাইপ অফ কমিউনিকেশ্যন মেথড। যেতিয়া মেথডৰ কথা কম, মেথড মানে হল পদ্ধতি,
কমিউনিকেশন মেথড, কমিউনিকেশন পদ্ধতি তিনি প্রকারের। এটা হল ভার্বেল কমিউনিকেশন, এটা হল নন ভার্বেল কমিউনিকেশন, এটা হল ভিজুৱেল কমিউনিকেশন। ভাৰ্বেল কমিউনিকেশন বুলি কোৱাৰ লগে লগে শব্দ বা আমি বাক্যৰ উচ্চাৰণ কৰি পিনে যিবিলাক আমি কমিউনিকেশন কৰোঁ তাক ভাৰ্বেল কমিউনিকেশন বুলি ক'ম। নন ভাৰ্বেল যিবিলাক আমি বাক্যৰ ব্যৱহাৰ নকৰি পিনে কমিউনিকেশন কৰিম সেইটো আমাৰ কি হ'ব নন ভাৰ্বেল কমিউনিকেশন। যিখিনি মই তোমালোকক কওঁ যে অংগী ভংগী সেইটো নন ভাৰ্বেলত পৰি যায়। আৰু আন এটা আছে কি ভিজুৱেল কমিউনিকেশন। ভিজুৱেল কমিউনিকেশন বুলি কোৱাৰ লগে লগে কি বুজি পাওঁ আমি? ভিজুৱেল কমিউনিকেশন বুলি কোৱাৰ লগে লগে এনেকুৱাকৈ বুজায় যে যিখিনি যেতিয়া কোনো এটা ঠাইত বা কোনো এটা জাগাত কমিউনিকেশন কৰা হয় কিন্তু কোনো শব্দৰ ব্যৱহাৰ নকৰি তাৰপিছত কোনো ধৰণৰ অংগী ভংগীৰ ব্যৱহাৰ নকৰি আমি চাই পিনে কিবা এটা সাইন চাই পিনে আমি গম পাওঁ যে এইটো কি হৈ আছে, এইটো বস্তুৱে এইটো ক'বলৈ বিচাৰি আছে। তেতিয়া ঠিক আছে, সেয়া কি হ'ব? ভিজুৱেল কমিউনিকেশন হ'ব। যেনেকুৱাকৈ এয়া মানি লোৱা যে এনেকুৱাকৈ আছে আৰু ইয়া এটা ৰেড কালাৰৰ প্লাছৰ চিম্বল। তোমালোকে এইটো চাই পিনে কি তোমালোকৰ মনত আহি আছে? এইটো কাৰ চিম্বল হয়? এইটো হয় ইমাৰ্জেন্সি বা ইয়া ডক্টৰৰ চিম্বল বুজায়। ঠিক আছে, গতিকে এইয়া কি হৈ যাব? আমাৰ এতিয়া ভিজুৱেল চিম্বল হৈ যাব। ঠিক আছে, ভিজুৱেল কমিউনিকেশন হৈ যাব। ওকে, আই হোপ তোমালোকে বুজিব পাৰিছা। ঠিক আছে, যদি বুজি পোৱা নাই মোক তোমালোকে কমেন্ট বক্সত জনাই দিবলৈ যত্ন কৰিবা। ঠিক আছে, আফটাৰ দ্যাট আমি আলোচনা কৰিম হোৱাট ইজ ভাৰ্বেল কমিউনিকেশন। সো এতিয়া আমি জানিম হোৱাট ইজ ভাৰ্বেল কমিউনিকেশন। সো লগতে আমি আলোচনা কৰিম যে হোৱাট আৰ দ্য এডভান্টেজেস এণ্ড ডিসএডভান্টেজেস অফ ভাৰ্বেল কমিউনিকেশন। ভাৰ্বেল কমিউনিকেশন বুলি কোৱাৰ লগে লগে যেতিয়া শব্দৰ উচ্চাৰণ কৰি পিনে আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ বা কমিউনিকেশন কৰোঁ, সেয়া কি হৈ যাব? ভাৰ্বেল কমিউনিকেশন হৈ যাব। সো প্ৰথমে আমি জানিব লাগিব যে কমিউনিকেশন কি। সো কমিউনিকেশন ইজ এ টু ৱে মেথড। দুই পক্ষীয় এটা কি হয়? মেথড হয়, পদ্ধতি হয়। ফৰ এক্সচেঞ্জিং, আমি এক্সচেঞ্জ কৰোঁ। কি এক্সচেঞ্জ কৰোঁ? ইনফৰমেশ্যন হ'ব পাৰে, থটছ হ'ব পাৰে, আইডিয়াছ হ'ব পাৰে, এণ্ড ফিলিংছ হ'ব পাৰে। ঠিক আছে, তেনেহ'লে তোমালোকে মনত ৰাখিবা হোৱাট ইজ কমিউনিকেশন বুলি কোৱাৰ লগে লগে আমি এইখিনি কথাও লিখিব পাৰোঁ যে কমিউনিকেশন কি হয়? কমিউনিকেশন ইজ টু ৱে মেথড। ঠিক আছে, দুই পক্ষীয় এটা পদ্ধতি হয়। ফৰ এক্সচেঞ্জিং, আমি এক্সচেঞ্জ কৰোঁ অৰ্থাৎ সাল সলনি কৰোঁ। কি ইনফৰমেশ্যন, খবৰ বুলি ক'ব পাৰা, খবৰ। থট মানে চিন্তা বুলি ক'ব পাৰা। তাৰপিছত আইডিয়া মানে ধাৰণা বুলি ক'ব পাৰা। তাৰপিছত ফিলিংছ মানে হ'ল কি মনৰ ভাৱৰ কথা ক'ব পাৰা। ঠিক আছে, ইন ভাৰ্বেল কমিউনিকেশনত উই ক্যান শ্বেয়াৰ আইডিয়া, আমি আইডিয়া শ্বেয়াৰ কৰিব পাৰোঁ। ঠিক আছে, থট আমি আমাৰ চিন্তা শ্বেয়াৰ কৰিব পাৰোঁ ইন দ্য ফৰ্ম অফ সাউণ্ডৰ জৰিয়তে, সাউণ্ড হিচাপে শ্বেয়াৰ কৰিব পাৰোঁ ভাৰ্বেল কমিউনিকেশনত। এণ্ড ৱৰ্ড আৰু শব্দৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰোঁ। ইট অলছ' নন এজ ফেচ টু ফেচ কমিউনিকেশন, ইয়াক আমি কি বুলি ক'ব পাৰোঁ? ফেচ টু ফেচ কমিউনিকেশন কৰা বুলিও ক'ব পাৰোঁ। ঠিক আছে, মানে মুখামুখি কথোপকথন বুলিও ক'ব পাৰোঁ। ঠিক আছে, সো হোৱাট আৰ দ্য ভেৰিয়াছ এডভান্টেজেস অফ ভাৰ্বেল কমিউনিকেশন? সো নাম্বাৰ ওৱান কথা এডভান্টেজেস হ'ল যে টাইম সেভ হয়। ঠিক আছে, টাইম সেভিং। উই ক্যান এক্সপ্ৰেছ আৱাৰ থট ইজিলি, আমি খুব সুন্দৰকৈ ইজিলি এক্সপ্ৰেছ কৰিব পাৰোঁ। এণ্ড কুইকলি, খুব সোনকালে মানে আমি এক্সপ্ৰেছ কৰিব পাৰোঁ বা ক'ব পাৰোঁ বা কমিউনিকেট কৰিব পাৰোঁ। ঠিক আছে, যেতিয়া আমি ভাৰ্বেল কমিউনিকেশনৰ থ্ৰু দি আমি কমিউনিকেট কৰিম। এণ্ড ইট ইজ এন ইজিয়াৰ ফৰ্ম অফ কমিউনিকেশন, আৰু ইয়া এনেকুৱাকৈ কমিউনিকেশন কৰিলে মানে ইজি হয় আৰু। ঠিক আছে, কোনো কঠিন ধৰণৰ নহয়, সকলোৱে পাৰে। ঠিক আছে, কাৰণ আমি সকলোৱে কথা পাতিব পাৰোঁ, সকলোৱে কথা কওঁ, হয় নে নহয়? সো দ্যাটছ ৱাই। এণ্ড নাম্বাৰ টু ইম্পৰ্টেঞ্চ হৈ আছে বা এডভান্টেজ হৈ আছে কি কুইক ফিডবেক, আমি মানে সোনকালে ফিডবেকো ল'ব পাৰোঁ। যেনেকুৱাকৈ উই কেন গেট কুইক ৰেছপন্স ফ্ৰম দ্য লিচেনাৰ, যিজন ব্যক্তি শুনি আছে এই শুনা ব্যক্তিজনৰ পৰা লগে লগে আমি তেওঁৰ বা তাইৰ ৰায় ল'ব পাৰোঁ। ঠিক আছে, যে পাৰ্টিকুলাৰ বস্তুটো যিখিনি কথা মই কৈ আছোঁ তাক তেওঁ সেই আইডিয়াটো, সেই চিন্তাটো তেওঁক কেনেকুৱা লাগি আছে, ভাল বেয়া, তাৰপিছত ছাপোৰ্ট কৰিব নে নকৰিব, এইবিলাক গোটেইবিলাক মানে যিখিনি ফিডবেক আছে সেইখিনি আমি লগে লগে ল'ব পাৰোঁ বুলি ভাবোঁ। ঠিক আছে, সো নেক্সট থিং ইজ হোৱাট আৰ দ্য ভেৰিয়াছ ডিসএডভান্টেজেস অফ ভাৰ্বেল কমিউনিকেশন? যেনেকুৱাকৈ এটা ডিসএডভান্টেজ এনেকুৱা হৈ যায় কালচাৰাল ডিফাৰেন্স আহি যায়। ঠিক আছে, সংস্কৃতিগত ভিন্নতা আহি যাব পাৰে। যেনেকুৱাকৈ কালচাৰাল ডিফাৰেন্স ইজ দ্য মেইন ডিসএডভান্টেজ অফ ভাৰ্বেল কমিউনিকেশন। ইয়াতো ডাইৰেক্টলি সেইখিনি কথাকে ক'লে। মানি লোৱা যে এজন ব্যক্তি আছে এ ব্যক্তি আৰু এজন ব্যক্তি আছে যাৰ নাম হ'ল বি ব্যক্তি, আৰু এই ব্যক্তিজন এজন অসমীয়া ল'ৰা হয় আৰু বি ব্যক্তিজন এজন মানি লোৱা যে বিহাৰী ল'ৰা হয়, আৰু বিহাৰী ল'ৰাজনে এছামিছ যিটো আমাৰ লেংগুৱেজ আছে সেইটো বুজি নাপায়। ঠিক আছে, যদি বুজি নাপায় তেনেহ'লে সিহঁতৰ মাজত কি আছে? কালচাৰাল ডিফাৰেন্স আছে, আৰু কালচাৰাল ডিফাৰেন্স থকাৰ কাৰণে সিহঁতে যেতিয়া ভাৰ্বেল কমিউনিকেশন কৰিব তেতিয়া কিন্তু সিহঁতে ইজনে সিজনৰ ভাষাখিনি, ইজনে সিজনৰ ৰাইটিংখিনি ভালদৰে বুজি নাপাবও পাৰে। ঠিক আছে,
সো কালচারাল ডিফারেন্স আহি গলে পিনে এইটো এটা খুব ডাঙৰ সমস্যা ভাৰ্বেল কমিউনিকেশ্যন কৰাৰ ক্ষেত্ৰত এণ্ড নাম্বাৰ 2 ল্যাঙ্গুৱেজ বেৰিয়াৰ সো ডিফিকাল্ট টু শেয়াৰ থট আমাৰ চিন্তাবিলাক শেয়াৰ কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱা দেখা পোৱা যায় আইডিয়াবিলাক শেয়াৰ কৰোঁতে ইন ডিফারেন্ট ল্যাঙ্গুৱেজ ভিন্ন ল্যাঙ্গুৱেজত আমি যে আমাৰ আইডিয়া আমি যে আমাৰ চিন্তাবিলাক শেয়াৰ কৰিম সেই ক্ষেত্ৰত এটা ভালেখিনি ডিফিকাল্টি দেখা পোৱা বা ভালেখিনি ডিফিকাল্টি আমাৰ সন্মুখীন সমস্যা আমি সাধাৰণতে হ'বলগীয়া হয় ঠিক আছে সো দ্যাটস ওয়াই মই ভাবোঁ যে we always need to remember this all this thing যে ভাৰ্বেল কমিউনিকেশ্যন যেটো আছে কি ভাৰ্বেল কমিউনিকেশ্যনৰ আমি প্ৰয়োজন হয় ইয়াত এডভান্টেজ কি ইয়াত ডিসএডভান্টেজ কি আৰু হোৱাট ইজ ভাৰ্বেল কমিউনিকেশ্যন লগত আজি কমিউনিকেশ্যনৰ যিখিনি মুখ্য এটা ডেফিনিশ্যন সেইখিনি ডেফিনিশ্যনৰ মই তোমালোকৰ লগত আলোচনা কৰিলোঁ যে কমিউনিকেশ্যন ইজ এ টু ৱে প্ৰচেছ ফৰ এক্সচেঞ্জিং ইনফৰমেশ্যন থট আইডিয়া এণ্ড ফিলিংছ ওকে লগতে আলোচনা কৰিলোঁ ভেৰিয়াছ টাইপ অফ কমিউনিকেশ্যন মেথড যেনেকৈ ভাৰ্বেল কমিউনিকেশ্যন নন ভাৰ্বেল কমিউনিকেশ্যন এণ্ড ভিজুৱেল কমিউনিকেশ্যন ওকে সো লগতে আলোচনা কৰিলোঁ 7C সো 7C মানে হল ক্লিয়াৰ কনসাইজ কনক্ৰিয়েট কাৰেক্ট কোহেৰেন্ট কমপ্লিট এণ্ড কৰ্টিয়াছ ঠিক আছে এনেকৈ আমি আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিব বিচাৰিম অহা ক্লাছত লগ পাম ঠিক আছে তেতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰি লোৱা সাবস্ক্ৰাইব কৰি লোৱা যদি তোমালোকৰ ক্লাছ 9 ত থকা বন্ধু বা কোনো বান্ধৱী আছে তাৰ লগত শ্বেয়াৰ কৰি দিয়া ঠিক আছে আজিলৈ মানে জয় হিন্দ জয় ভাৰত